শিবগঞ্জস্থ শ্রী নীলোৎপল সিংহের বাড়িতে গীতা পারায়ণ অনুষ্ঠানে এখন গীতার দ্বাদশ অধ্যায় পারায়ণ করবে শ্রী স্মৃতি সিনহাকে তার আসন গ্রহণ করার জন্য বিনীত অনুরোধ জানাচ্ছি। ওম তৎসৎ। ওম নমো ভগবতে বাসুদেবায়। দ্বাদশ অধ্যায় ভক্তিযোগ। অর্জুন উবাচ এবং সতত যুক্তা যে ভক্তা তাম পর্যুপাসতে যে অপি অক্ষরম অব্যক্তম তেষামকে যুগবিত্তমা। শ্রী ভগবান উবাচ মই আবেশ মন যে মাম নিত্য যুক্তা উপাসতে শ্রদ্ধয়া পরয়া উপেতা তে মে যুক্ত তমাহ মতা। যেহেতু অক্ষরম অব্যক্তম অনির্দেশ্যম পর্যুপাসতে সর্বত্র গম অচিন্তম চ কুটস্থম অচলম ধ্রুবম সংনিয়ম্য ইন্দ্রিয় গ্রামম সর্বত্র সমবুদ্ধয় এ প্রাপ্নুবন্তি মাম এব সর্বভূত হিতে রতা। ক্লেশ অধিকতর তেষাম অব্যক্ত আসক্ত চেতসাম অব্যক্ত হি গতি দুঃখ দেহ প্রদীপ অব্যাপত। যেহেতু সর্বাণি কর্মাণি মই সংনৈষ্য মৎপরা অনন্যেন এব যুগেন মাম ধ্যেয়ন্তে উপাসতে তেষাম এহং সমুদ্ধর্তা মৃত্যু সংসার সাগরাৎ ভবামি ন চিরাৎ পার্থ মই আবেশিত চেতসাম। মই এব মনঃ আধ্যস্য মই বুদ্ধিম নিবেশয় নিবশিষ্যসি মই এব অত ঊর্ধ্বধর্ম ন সংশয় অথ চিত্তম সমাধাতুম ন শক্লসি মই স্থিরম অভ্যাস যুগেন ততঃ মাম ইচ্ছা আপ্তুম ধনঞ্জয়। অভ্যাসে অপি অসমর্থ অসি মৎকর্ম পরম ভব মদধর্ম অপি কর্ম নিকুর্বুন সিদ্ধিম অভ্যাসি অথ এতদ অপি অশক্ত অসি কর্তুমুখম যুগম অস্থিত সর্বকর্ম ফল এবং ততঃ পুরোযত্তাত্মান। এয় হি জ্ঞানম অভ্যাসাৎ জ্ঞান বিশিষ্যতে ধ্যানাৎ কর্ম ফল ত্যাগাৎ শান্তি অনন্তরম। অদ্রেষ্টা সর্বভূতানাং মৈত্র করুণ এবচ নির্মম নিরহংকার সম দুঃখ সুখ সন্তুষ্ট সততম যোগী চির ময়ি অর্পিত মন বুদ্ধি মদ্ভক্ত মে প্রিয়। যস্যাৎ উদ্দিজতে লুকাৎ ন উদ্দিজতে হর্ষ অমর্ষ ভয় উদ্বেগে মুক্ত যশ চ মে প্রিয়। অনপেক্ষ শুচি দক্ষ উদাসীন অপেক্ষ সবারম্ভ পরিত্যাগী চ মদ্ভক্ত চ মে প্রিয়। য ন হস্যতি ন দৃষ্টি ন শুচিত ন কাঙ্ক্ষতি শুভ অশুভ পরিত্যাগী ভক্তিমান চ মে প্রিয়। সম সশ্রেষ্ঠ চ মৈত্রে চ তথা মান অপমান্যয় শীত উষ্ণ সুখ দুঃখেষু সন সঙ্গ বিবর্জিত। তুল্য নিন্দা শ্রুতি মৌনী সন্তুষ্ট যেন কেনচি অনিকেত স্থির মতি ভক্তিমান মে প্রিয় নর। যেহেতু ধর্ম অমৃতম ইদম যথা উত্তম পর্যুপাসতে তত্র ধনাৎ মৎপরা ভোক্তা তে অতীত নিয়ে ক্রিয়া। শ্রীমদ্ ভগবদ গীতা কৃষ্ণ অর্জুন সংবাদে দ্বাদশ অধ্যায় সমাপ্ত। ধন্যবাদ স্মৃতি সিনহাকে সুন্দর করে গীতা পালন করার জন্য। এবার গীতার ত্রয়োদশ অধ্যায় পারায়ণ করবেন শ্রী ফুলকুমার সিংহ। দুঃখিত, ফুলকুমার সিংহ অনুপস্থিত থাকার কারণে আমরা গীতা পালন করার জন্য গীতা বিশারদ পণ্ডিত শ্রী রায় মোহন সিংহকে বিনীত অনুরোধ করছি।
দাদা খানি চালাক করো করলে আমি হাত ভরাই দেবো ইন্টারনেটে ভরি দেবেন চালাক করো ইন্টারনেট নাই তো চালাক করো ইন্টারনেটে ভরাই দেবেন সারা পৃথিবী দিয়া কিন্তু এক বন্ধ হয়ে বললে গা নাই তো কুইক সার্ভিস কুইক সার্ভিস ওম নমো ভগবতে বাসুদেবায় अथो श्रीमद्भगवद्गीता त्रयोदशोऽध्यायः ततो श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षयमितभिधीयते अतद्यो वेत्ति तं प्रभुः क्षत्रज्ञ इति एतादृशः क्षत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत शास्त्रशास्त्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम तात शास्त्रमयश्च यावृकश्च यद्विकर्यतश्च यत् स च यो यदभावश्च ततः मे शृणु ऋषिभिर्बहुधा छन्दोभिर्विविधः पृथक् ब्रह्मचर्यपदश्चैव हेतुमद्भिर्विनिश्चितः महाभूतान्यहंकारो बुद्धिरो व्यक्तमेव च इन्द्रियो गोचरः इच्छाद्वेषो सुखं दुःखं संघातश्चेतनधृतिः अतः शास्त्रं समासेनो सविकारमुदारितम् अमानित्वमदम्भित्वमहिंसा शान्तिरार्जवम् आचार्योपासनं शौचं स्थैर्यमात्मोऽविनिग्रहः इन्द्रियार्थेषु वैराग्यमनहङ्कारः च जन्म मृत्युजरा व्याधि दुःखवदुषनुदर्शनम् अचाव्यतिरनभिसङ्गः कोटकारो अगृहादिषु नित्यगचोऽसमचिद्धात्व नितनिषु उपवासिषु मुह्यजनान्यो युगेनो भक्तिरो अव्यभिचारिणि विवेकसेवीत्वमरतीर् जनसंगत्यात्मज्ञाननित्यत्वं तत्त्वज्ञानात् दर्शनम् अतः ज्ञानमिति प्रोक्तमज्ञानं यततोऽन्यथा ज्ञेयं यत्तद् प्रवक्ष्यामि यद् ज्ञातोऽमृतमश्नुते अनादिमत्परं ब्रह्म तन्न सदुच्यते सर्वतो अपनिपदं सर्वतो शिरोमुखं सर्वतो श्रुतिमहोके सर्वमाप्येत्य तिष्ठति सर्वेन्द्रियो गुणाभासं सर्वेन्द्रियो विवर्जितम् अजगतं सर्वभीश्चैव निर्गुणं गुणभक्ति च बहिरन्तश्च भूतानामचरन् चरमेव च सक्ष्मत्वात्ततोऽद्विज्ञेयं दुरस्थं चान्तिके च तत् अविभक्तं च भूतेषु विभक्तमिव च स्थितं भूतभद्री च तज्ज्ञेयं ब्रह्मविष्णु प्रभविष्णु च ज्योतिषामपि तज्ज्योतिषतमसो परमोच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वैश्वभिस्थितम् इति शास्त्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः मद्भक्तविज्ञाय मद्भावाय उपवाद्यते प्रकृतिं पुरुषं चैव बीजनादिभावोऽपि विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् कार्यकारणकर्तृत्वे हेतुः प्रकृतिरोच्यते
পুরুষ সুখদুঃখান ভোক্তৃত্বে হাতুরুচ্যতে ভুঙ্ক্তি প্রকৃতি জান গুণান কারণ গুণ সংঘর্ষ সদা সাজয়ুনি জন্মসু উপদ্রষ্টানুমন্তা চ ভর্তা ভোক্তা মহেশ্বর পরমাত্মেতি চাত্মকতো দেহাস্মিন পুরুষো অপরঃ स यो एवं व्यक्ति पुरुषं प्रकृति च गुणय सह सर्वथा वर्तमानोऽपि न च भूयोऽपि जयते ध्यानेनात्मनि पश्यन्ति त्यजेदात्मानमात्मना अन्ये संख्येन योगेन कर्मयोगेन चापरे अन्ये जानन्तः सूतनेभ्यो उपासते तेऽपि चातितरन्तेभ्यो मृत्युं श्रुतिपरायणः यावत् सञ्जायते किञ्चित् स्वत्तं स्थावरजङ्गमं क्षेत्र गयो ताद्विद्धि भरतर्षभ समं सर्वेषु देषु तिष्ठान्तं परमेश्वरं विनश्य